Namaskar and good morning, all of you, my dear students. Welcome back to my class. Subject English, lesson number 8, risks. My dear students, risks means, and risks is the very essential part in humans beings. Without risks, we can't do anything. So risks is the very essential parts of our life or humans being. So risks is every step, everywhere, every work, everything what you want to do, there will be the risk is necessary. So without risk we can't do, yeah, we can't share, can't compare anything to do. So my dear student, আজি মই ৰিক্স মানে দায়িত্ব which are আমাৰ প্ৰতি মানে মানুহ জীৱনত মানে হিউমেন বিঙৰ ৰিক্স আছে। তুমি যদি কান্দা তাতো ৰিক্স এটা আছে, তুমি যদি হাঁহা তাতো এটা ৰিক্স আছে, তুমি যদি কিবা এটা কাম কৰিব যাওঁ তাতে তুমি ৰিক্স থাকিব লাগিব। চ' বি কান লিভ উইথাউট ৰিক্স। তো ৰিক্স বিনা আমি একো কাম কৰিব নোৱাৰে। চ' আমি সেনেকৈ এটা লেচনটো আহোঁ। চ' ৰিক্স, চ' টু লাভ ইজ টু ৰিক্স এপিৰিয়েঞ্চড দ্য ফুল, to wave is to risk appearance sentimentals. So here's already our poet. The name of the poet is in this poem Risks is the Janet Rand. Janet Rand, he is the poet of this poems Risks. So he is here mentions the risks means what, and without risks we can do anything or not. So if in human body have a risk, then in risk then what আমি কি কৰিব লাগিব, কেনেকৈ হ'ব লাগিব ৰিক্স হ'লে। চ' ইয়াত কৈছে টু লাভ ইজ টু ৰিক্স এপিৰিয়েঞ্চ দ্য ফুল, টু ৱেভ ইজ টু ৰিক্স এপিৰিয়েঞ্চ চেণ্টিমেণ্টেলছ। চ' হিয়াৰ ছেইং টু লাভ, যদি তুমি হাঁহা, আমি যদি হাঁহোঁ কাৰোবাক দেখি, ইয়া এনে যদি বহি পেলাই তুমি হাঁহি থাকা, তো তোমাক ভাবিব এই মানুহজন কি হ'ল, নিশ্চয় এইটো পাগল হ'ল নেকি যে এনে হাঁহি আছে, আৰু নিশ্চয় ক'ব ই মানে ই বেঙা নিচিনা কিয় হাঁহি আছে, উইথাউট এনি ৰিজন, হোৱাই ই ইজ দ্য লাফিং। চ' তাতো মানে আমি যদি বেঙা বেঙি কৰি যদি হাঁহি থাকোঁ, ইয়া কাৰোবাৰ চাই যদি হাঁহোঁ, তাতো ৰিক্স, মানে তোমাক মানে মানুহ বেঙা ক'ব, বুৰ্বক ক'ব, ইজন্ট ইট। আৰু টু ৱেভ ইজ টু ৰিক্স এপিৰিয়েঞ্চ চেণ্টিমেণ্টেলছ, যদি আমি কান্দোঁ বিনা কাৰণ যদি আমি কান্দোঁ তাতো আমাৰ ৰিক্স আছে। চ' মানে বিনা যদি কান্দোঁ কাৰোবাৰ মূৰত চেণ্টিমেণ্টেল লাগি যাব, ই মানুহটো কি হ'ল, কিহৰ কাৰণে মানে কান্দি আছে, তাৰো মানে টেনশ্যন এটা আহি যাব। চ' আমি যদি কান্দোঁ বিনা কাৰণে, চ' আমাৰ কাৰণ থাকিব লাগিব, আমাৰ ৰিক্স থাকিব লাগিব যে আমি কি কাৰণে কান্দিছোঁ, কিয় কান্দিব ওলাইছে, কান্দাৰ ৰিজনটো কি। চ' দেয়াৰ ইজ দ্য আমাৰ ৰিক্স তাতো আছে। টু ৰিচ আৱাৰ টু এনাডাৰ ইজ টু ৰিক্স ইনভলভমেণ্ট, কৈছে কি টু ৰিচ আউট টু এনাডাৰ ইজ টু ৰিক্স ইনভলভমেণ্ট। টু চি, যদি আমি ৰিচ আৱাৰ টু এনাডাৰ্ছ, চ' আমি যদি কাৰোবাৰ কৰি আগত যদি গৈ পেলাই যদি কওঁ, ই যদি কিবা এটা মাজত যদি কথা পাতি আছে, ইজন্ট ইট, হি ইজ ডুইং চামথিং, কিবা এটা কৰি আছে, তাত যদি গৈ পেলাই যদি উল্টা পুল্টা কৈ দিয়ে, চ' কি হয় তাত আমাৰ বুৰ্বক, ই বেঙা নিচিনা কথা কৈছে, মাজত আহি পেলাই একো জ্ঞান নাই, এনে কথাবিলাক কৈ ফুৰিছে। চ' দেয়াৰ উইল বি ইনভলভমেণ্ট। এণ্ড টু এক্সপ্ল'জ ফিলিং ইজ টু ৰিক্স exposing your true self. So to expose mean we have to expose the risks. If feeling is to risk, the exposing your true self. So we have to reach, if you want to do anything with the truth, expose have be necessary in every step and everywhere.
To place idea and dream before a crowd is to reach. So in the crowd যদি ক'ৰবাত ডাঙৰ মিটিং হৈ আছে, isn't it? মিটিং হৈ আছে উইদাউট এনি ৰিজন, যদি তাত মিটিং হৈ আছে তো মানুহ গেডাৰ হৈ আছে, গোট হৈ পেলাই কিবা এটা কথা পাতি আছে, তুমি একো কথা যদি নাজানা, একো কথা যদি বুজিয়ে পৰা, তাৰ আগত যদি তুমি গৈ পেলাই যদি কিবা উল্টা পুল্টা কৰি দিয়ে, তো তাতো এটা ৰিস্ক আছে। তোমাক ক'ব ই ক'ৰ পৰা মূৰ্খ এজন আহিছে, ক'ৰ পৰা ই পুলিচ বেঙা মানুহ আহিছে, কি উল্টা পুল্টা কথা কৈ আছে, তোমাৰ চেণ্টিমেণ্টেল লাগি যাব। আৰু তাৰ কাৰণে আমি কিবা এটা তাৰ ক্ৰাউডৰ মাজত, মানুহৰ মাজত, যদি মিটিঙৰ মাজত যদি কিবা এটা কথা ক'ব বিচাৰোঁ, আমি ৰিস্ক লৈ পেলাইহে ক'ব লাগিব যে এইটো কথা ক'লে মানুহ ভাল পাব না নাপাব, যে এইটো কথাটো মই ক'লে যে কামত আহিব না নাহিব। চ' আমি নোকোৱা আগতে আমি ভাবি ল'ব লাগিব যে এইটো কথা ক'লে মোৰ বহুত ৰিস্ক আছে, যোনটো মই ৰিস্ক লৈ পেলাই এইটো কৰিব লাগিব যে এইটো মানুহে মই যিটো কোৱা কথা সেইটো পূৰা ট্ৰুথ হয়, সঁচা হওক। চ' এনেকুৱা ৰিস্কটো লৈ পেলাই আমি কাম কৰিব লাগিব। বিং কল নেবি বুৰ্বক, বেঙা ক'ব, বুৰ্বক ক'ব, ফুলিছ পাৰ্চন। টু লাভ ইজ টু ৰিস্ক নট বিং লাভড ইন ৰিটাৰ্ণ। কৈছে কি টু লাভ ইজ টু ৰিস্ক, যদি আমি কাৰোবাক মৰম কৰোঁ, লাভ কৰোঁ, চ' সেইটো ৰিস্ক আছে যদি ই তোমাক ভালেই নাপায়। আমি যদি কাৰোবাক ভাল পাই পেলাই যদি আমি কাৰোবাক যদি ভাল পাওঁ, সি যদি মোক ভালেই নাপায়, মোক ৰিটাৰ্ণ যদি ভালেই নাপায়, চ' তাতো এটা ৰিস্ক আছে। চ' তুমি যদি ভাল পাই, ই তোমাক যদি ভাল নাপায়, সেইটো ভাল পাই লাভ নাই। ত' ডেট ইজ অলছ' অন দ্য one kind, there is a risk. To love is to risk dying. To live is to risk dying. So আমি জিন্দাত থাকিবৰ বাবে আমি ৰিস্ক এটা হ'ব লাগিব, দায়িত্ব এটা হ'ব লাগিব যে আমি কিহৰ বাবে আমি জিন্দা কেনেকৈ থাকিম, হাউ কেন বি লিভ ইন দিছ ৱৰ্ল্ড। চ' আমাৰ দায়িত্ব যে ৰিস্ক থাকিলেহে আমি থাকিব পাৰিম। টু হপ ইজ টু ৰিস্ক ডিছপেয়াৰ। আমি যদি আমি আশা কৰিছোঁ, টু হপ ইজ টু ৰিস্ক ডিছপেয়াৰ। যদি আমি আশা কৰি পেলাই কিবা এটা কাম কৰিছোঁ, যদি সেইটো বস্তু আমাৰ যদি আশাটো নিৰাশা হৈ যায়, চ' তেতিয়া আমি কি ক'ম, আমি দুখ পাম। চ' সেইটো কাৰণে আমি যিটো কাম আমি কৰি যাওঁ, যোনটো ৰিস্ক, ভালকৈ ৰিস্ক লৈ পেলাই আমি কাম কৰিব, যোনটো আমি কেতিয়াও নিৰাশা হ'ব নালাগে, এনেকুৱা টাইপৰ আমি কাম কৰিব লাগিব ৰিস্ক লৈ পেলাই। টু ট্ৰাই ইজ টু ৰিস্ক ফেইলাৰ্ছ। মিনছ আমি ট্ৰাই কৰি যদি আমি কোনো এটা কাম কৰিছোঁ, আমি যদি ফেইলাৰ হৈ গ'ল, তো আমাৰ মনটো খুব দুখ লাগিব। সেইকাৰণে আমি যিকোনো কাম কৰোঁ ফেইলাৰ হ'ব নালাগে। আমি ৰিস্ক লৈ পেলাই যদি কাম কৰোঁ ভালকৈ, আমি কেতিয়াও ফেইলাৰ নহ'ব। যদি ফেইলাৰ হৈ যায়, আমাৰ মনটো দুখ লাগিব আৰু কাম কৰা নকৰা একে হৈ যাব। বাট ৰিস্ক মাষ্ট বি টেকেন বিকজ দ্য গ্ৰেটাৰ হাইড ইট। চ' আমি ৰিস্কটো আমি এভৰি ষ্টেপ, এভৰিৱেৰ আমি ল'বই লাগিব। আৰু ভালকৈ যদি ল'ব লাগিব যে এইটো কাম আমি পূৰা ছাকচেছ কৰিম, ৰিস্ক লৈ পেলাই আমি যদি কাম কৰোঁ, যদি কাম কৰি পেলাই আমাৰ ছাকচেছ হয়, তো ইটছ উইল বি দ্য আমাৰ ভাল হ'ব, ইজন্ট ইট? চ' নেক্সট পেজ, my dear, wait. So in life is to risk nothing. The person who risks nothing does nothing, has nothing. Means in life is to risk nothing. In life jodi risk nai, eku nai, jodi daitto nai, eku nai. A person who risks nothing does nothing, has nothing. A person who have not any risk, so he and she have nothings. মানে একোৱেই নাই, ৰিস্ক যদি নাই, আমাৰ জীৱনত একো বস্তু আমি কৰিব নোৱাৰোঁ। ইজ নাথিং এণ্ড বিকামছ নাথিং। চ' আমি একো যদি নাই, আমি একো কৰিব নোৱাৰোঁ, ইজন্ট ইট? চ' they may avoid suffering and sorrow, but they cannot learn, feel, change, grow, love, live. So if they have nothing suffering and sorrow, so if they have no any risks, he and she have na sorrow koribo janibo, he na dukh janibo,
দুখ আৰু কি কয় ফিলিংছ, লাৰ্ণ লেখা পঢ়া, সলনি হোৱা, ডাঙৰ হোৱা, মৰম আৰু থাকিবৰ বাবে যোনটো মানে আমি লিভ মানে থাকিব লাগে সেইটো দায়িত্ব একো বুজি নাপাব। যাৰ মানে ৰিস্ক নাই, যাৰ দায়িত্ব নাই, সি একো কাম কৰিব নোৱাৰিব। মৰম কি বস্তু, সলনি কেনেকুৱা হ'ব, আমি ভাল কাম কৰিলে আমি ভাল সলনি হ'ব। যদি এক্সাম্পল মই দিছোঁ যেনিবা ওৱান্স আপন এ টাইম মই খুব মানে ৰিচ আছিলে, যদি মোৰ যোনটো ৰিচ আছিলে, মই ধনী আছিলোঁ যেনিবা, সেইটো মই কেনেকৈ কৰিব লাগে, কোনটো দায়িত্বত মই মানে সেইটো ৰিস্কটো ধনীটো মই ৰখাব পাৰিম। তো তাইত মোৰ ৰিস্ক হ'ব লাগিব যে মই এইটো বস্তু ইয়াত, এইটো টকাটো মই ইয়াত ইমান খৰচ কৰিম, এইটো বস্তুটো মই ল'লে কি হ'ব, এইটো বস্তুটো মই কৰিলে কি হ'ব। চ' দেয়াৰ উইল বি এভৰি ষ্টেপ দেয়াৰ ইজ দ্য ৰিস্ক। চ' তেতিয়াহে মানুহে নিজে কি কৰিব পাৰিব, ভাল কাম কৰি থৈ যাব পাৰিব। যদি আমাৰ ৰিক্সে নাই, চ' আমাৰ ছাফৰিং মানে বেমাৰ আজাৰ কি হৈছে এইবিলাক আমাৰ জ্ঞান নহ'ব। আৰু চৰ মানে দুখ ব্যাধি আৰু বাট কেনট লাৰ্ণ, আৰু সি পঢ়াৰ কথা নাই, একো বস্তু মানে সি নাজানিব যদি তাৰ ৰিক্স নাই। ফিল মানে মেহচুচ, আৰু চেঞ্জ মানে সলনি, গ্ৰ' মানে ডাঙৰ দীঘল হোৱা, ইজনেট ইট, লাভ মানে মৰম, লিভ মানে থাকিব বাবে। যদি ন' ৰিক্স দেয়াৰ হেভ, এইবিলাক বস্তু তাৰ লগত নাথাকিব। চ' যদি ৰিক্স থাকে এইবিলাক বস্তু থাকিব। ফিলিং, ডাই, গ্ৰ', ইট, চেঞ্জ, এইবিলাক চব সি গম পাই যাব। চ' changes by their attitudes, they are slave, they have forfeited their freedom. So those who have a risk, they will be every step they will be success. Understand? যদি তাৰ ৰিস্ক আছে, এভৰি ষ্টেপ এভৰিৱেৰ, কথাৰ, কাম কৰাৰ, খোৱা বোৱাৰ যদি দায়িত্বটো বুজি পায়, যদি দায়িত্ব থাকে, চ' হি এণ্ড চি উইল বি তাৰ লাইফত পূৰা ফ্ৰীডমছ মানে ছাকচেছ হ'ব। আৰু যদি এইটো বস্তু নাই, যোনটো মানে চৰ, লাভ, চেঞ্জ, গ্ৰ', যদি এইটো বস্তুত সি নাজানে, তো গমেই নাপায়, তো দে হেভ ন' ফ্ৰীডম। চ' দেল বি মানে তাৰ জীৱনটো মানে লিভ ইয়া ডেথ সমান হৈ যাব। মৰা আৰু জিন্দা একো ভেলুলেছ নহ'ব, মানে মৰাই হ'ব। যেতিয়া মৰি যাম তেতিয়া আমাৰ ফিল নাথাকে, হয়নে? গ্ৰ' কি বস্তু আমি এইবিলাক একো মৰাৰ পিছত আমি এইবিলাক একো নাজানো। যোনে মানে মৰা মানুহে কি হয়, এইবিলাক বস্তু নাথাকে। ছাফৰিং, চৰ, লাৰ্ণ, ফিল, চেঞ্জ, গ্ৰ', লাভ, লিভ, ইজনেট এইটো বস্তু নাইকিয়া হৈ যায়, মানে নাজানে দায়িত্ব বস্তু নাইকিয়া হৈ যায়। চ' এইটো কৈছে ফ্ৰীডমছ, মানে দেয়াৰ উইল বি ফ্ৰীডম চেল্ফ এণ্ড দে হেভ ফৰফিটেড দেয়াৰ ফ্ৰীডম, এণ্ড চব ইয়াৰ পৰা মুক্ত হৈ যায়। চ' ডেট ইজ দ্য ডেড পাৰ্চনহে সেইটো। বাট when we have a life, so we have to reach is the most important in every human being's life. So only a person who reaches is truly free, isn't it? Only a person who have a truly rich, jon mane দায়িত্ব পুৰা ভালকে বুজি পায় या জানে, সেই ব্যক্তিহে truly free হয়, isn't it? Otherwise nothings. So I hope my dear students, তোমালোকে এইটো ভালকৈ বুজি পাবা, ভালকৈ বুজি, যদি এনিৱেৰ মিষ্টেক মোৰ এক্সপ্লেনেশ্যনত, চ' চৰি ফৰ ডেট এণ্ড পাৰ্ডন মি। অ'কে, নমস্কাৰ।